মুকলি মন, গতিকে এইটো থাকিব বুলি ভৱিষ্যতলৈ মোৰ আশা থাকিল। আৰু যদিও ৰাতিপুৱাতে দিছিল 9 বজাত, মই ঠিক টাইমতে আহিছোঁ, কিন্তু মোক আহোঁতে আমাৰ মন্টু দাসে ক'লে যে অকণমান আমাৰ কাৰিকৰী অকণমান হৈ উঠা নাই, গতিকে মই কোনো কথা নাই, একো ঠিকেই আছে। আমাৰ সমূহ বন্ধুসকলে যথেষ্ট কষ্টৰ ফলত এই প্ৰথম বাৰ্ষিক খেলখন অনুষ্ঠিত কৰিছে। এই খেলখনৰ আৰম্ভণিৰ আগমুহূৰ্তত আমাৰ ইয়াতে যিটো অস্থায়ী কাৰ্যালয় অনুষ্ঠিত কৰা হৈছে, এই কাৰ্যালয়টো আমি খেলৰ আগমুহূৰ্তত শুভ উদ্বোধন কৰিব ওলাইছোঁ। আমি শুভ উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ নলবাৰী জিলাৰ বৰাজল গাঁৱৰ আমাৰ সকলোৰে পৰিচিত সন্মানীয় ধীৰাজ বৰ্মনদেৱ, ধীৰেশ্বৰ বৰ্মনদেৱ, তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি এই কাৰ্যালয় শুভ উদ্বোধনটো আমি কৰাৰ প্ৰাক মুহূৰ্তত তেখেতক এখনি ফুলান গামোচাৰে আদৰণি জনাব ওলাইছোঁ আৰু তেখেতক আদৰণি জনাব এই উদযাপন সমিতিৰ অন্যতম সদস্য শ্ৰী ৰতনমণি দাসে। এয়া ধীৰাজ বৰ্মন। আমন্ত্ৰণ জনাইছোঁ অনলাইন ক্ৰিকেট স্কোৰাৰ সন্মানীয় পুলক শৰ্মা, তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক আমি সমিতিৰ তৰফৰ পৰা এখনি ফুলান গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ অন্যতম সদস্য শ্ৰী মন্টু দাসে। এয়া পুলক শৰ্মা। পৰম শ্ৰদ্ধাৰ প্ৰয়াত বিপিন চন্দ্ৰ লহকৰ সোঁৱৰণী প্ৰথম বাৰ্ষিক হৰিয়ানা প্ৰিমিয়াৰ লীগ দিবানৈশ প্ৰাইজবাণী ক্ৰিকেট প্ৰতিযোগিতাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সন্মানীয় বিষয়ববীয়াসকল, এই সভাখন পৰিচালনা কৰাৰ কাৰণে আমন্ত্ৰিত সন্মানীয় আম্পায়াৰদ্বয় আৰু এই খেলখনত অনলাইন স্ক'ৰ পৰিচালনা কৰাৰ কাৰণে আমন্ত্ৰিত সন্মানীয় পুলক শৰ্মা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সন্মানীয় খেল প্ৰেমী ৰাইজ আৰু শ্ৰদ্ধাৰ খেলুৱৈসকল, পৰম শ্ৰদ্ধাৰ খেলুৱৈবৃন্দ, আমি সকলোৱে জানো বৰ্তমান সময়ত খেলৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা কিমান, তাক দোহৰাৰ প্ৰয়োজন নাই। যদি আমি ইতিহাসৰ খেলৰ পাতবোৰ লুটিয়াই চাওঁ, তেতিয়াহ'লে প্ৰতিটো পৃষ্ঠাতে আমি গম পাম যে অসম নামৰ প্ৰদেশখনত খেলৰ প্ৰসাৰ আৰু প্ৰচাৰ কিমান বেছি পৰিমাণে আছিল। যে আমি সেইখন অসম প্ৰদেশত বাস কৰোঁ, যিখন অসম প্ৰদেশত এছিয়াৰ প্ৰথমটো ষ্টেডিয়াম নিৰ্মাণ কৰি উলিওৱা হৈছিল। গতিকে সেইখন অসম প্ৰদেশত খেলৰ প্ৰসাৰ আৰু প্ৰচাৰ হ'বই লাগিব, যাতে আমাৰ ভৱিষ্যতৰ প্ৰজন্মই, বৰ্তমানৰ প্ৰজন্মই খেলৰ দিশত আগবাঢ়ি যাব পাৰে। সেই যে অতীতত খেল খেলোৱা হৈছিল, তাৰ এটাই অৰ্থ আছিল যে আজৰি সময় কটোৱা আৰু আমোদ প্ৰমোদ। কিন্তু বৰ্তমান সময়ত তাৰ অৰ্থ, খেলৰ অৰ্থ আমোদ প্ৰমোদে হৈ থকা নাই। ই এটা গ্লেমাৰলৈ পৰিচালিত হৈছে, ই এটা বৃত্তিলৈ পৰিচালিত হৈছে। আমি জানো যে বৰ্তমান সময়ত খেলক বৃত্তি হিচাপে লৈ বহু মানুহ আগবাঢ়ি গৈছে। যদি এই মুহূৰ্তত আমাক কোনোবাই সোধে বিশ্বৰ 20 জন বা 50 জন গ্লেমাৰ ব্যক্তিৰ নাম, ইয়াত থকা প্ৰত্যেকজন মানুহে যদি উল্লেখ কৰে, তেতিয়াহ'লে 20 জনৰ ভিতৰত 15 জনে চাগে খেল জগতৰ পৰা আহিব। আমি বিশ্বৰ বিভিন্ন দেশৰ ব্যক্তিসকলক নাজানিব পাৰোঁ, কিন্তু বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈসকলক আমি জানো। আমি সকলোৱে ৰিকি পণ্টিঙক চিনি পাওঁ, আমি সকলোৱে ৰিকি পণ্টিঙক জানো, শোয়েব আখতাৰক জানো, আফ্ৰিদিক জানো, আমি চাংগাকাৰাক জানো, কিন্তু আমি সেই দেশৰ বিখ্যাত আন ব্যক্তিসকলক আমি নাজানো। এইকাৰণে নাজানো যে বৰ্তমান সময়ৰ প্ৰজন্মই খেল জগতক বিশেষভাৱে আদৰি লৈছে। গতিকে আমি এইটো দিশ চাব লাগিব, বৰ্তমান সময়ৰ লগত ফেৰ মাৰি যাব লগা হ'লে বৰ্তমান সময়ে কোনবিলাক দিশক বেছি গুৰুত্ব দিয়ে। যে আমি জানো যে বৰ্তমান সময়ত যদি কোনোবা ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত কলেজত পঢ়িব লগা হয়, ইংলিছ, অসমীয়া, ফিজিক্স, কেমেষ্ট্ৰি লৈ পঢ়িব পাৰে। কিন্তু এইটো কথা যে বৰ্তমান সময়ত
খেলকো বিষয় হিচাপে ল'ব পাৰে অসমীয়া যেনেকৈ পঢ়িব পাৰে ফিজিক্স যেনেকৈ পঢ়িব পাৰে কেমিষ্ট্ৰি যেনেকৈ পঢ়িব পাৰে ঠিক তেনেকৈ খেলকো এটা বিষয় হিচাপে পঢ়িব পাৰে গতিকে তাৰ পৰা গম পোৱা যায় যে বৰ্তমান সময়ত খেলৰ প্ৰাসংগিকতা কিমান খেলৰ প্ৰয়োজনীয়তা কিমান গতিকে যাতে আমাৰ হৰিয়াণ্ডাপ নামৰ অঞ্চলটোৱে এই ক্ষেত্ৰত পিছ পৰি নাযায় তাৰ কাৰণে হৰিয়াণ্ডাপৰ উঠি অহা যুৱচামে ইয়াৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব মই ভাবোঁ ইয়াৰ প্ৰথমটো যিটো পদক্ষেপ সেইটো হ'ল HPL হৰিয়াণ্ডাপ প্ৰিমিয়াৰ লীগ মই আশা কৰিছোঁ এই হৰিয়াণ্ডাপ প্ৰিমিয়াৰ লীগে বহুত নতুন নতুন খেলুৱৈৰ সৃষ্টি কৰিব আৰু সেই খেলুৱৈ হৰিয়াণ্ডাপলৈ পঢ়াৰ বুটলি আনিব মই আশা কৰিছোঁ যে হৰিয়াণ্ডাপে এই হৰিয়াণ্ডাপ প্ৰিমিয়াৰ লীগে এই অঞ্চলত বহুতো নতুন নতুন খেলুৱৈৰ সৃষ্টি কৰিব আৰু সেই খেলুৱৈসকলে আৰু কেৱল হৰিয়াণ্ডাপকে নহয় অসমখনক পোহৰাই তোলাৰ মই আশা জ্ঞাপন কৰিছোঁ আৰু শেষত মই আশা কৰিছোঁ এই প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা প্ৰতিজন খেলুৱৈয়ে ভাল খেল প্ৰদৰ্শন কৰক মই আশা কৰিছোঁ প্ৰতিটো দলৰ অনাৰ প্ৰতিটো দলৰ আইকন প্লেয়াৰে আমাৰ সমিতিক সহায় সহযোগিতা আগবঢ়াই খেলখন পৰিচালনা কৰাত যাতে সহায় কৰে তাৰ কাৰণে তেওঁলোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ শেষত সকলো খেলুৱৈ ভাল প্ৰদৰ্শন কৰক সকলোৰে ভাল হওক তাৰ আশাৰে মই মোৰ ক'বলৈ এখানে সামৰণি মাৰি এই কাৰ্যালয়টো শুভ উদ্বোধন হ'ব বুলি মই ঘোষণা কৰিছোঁ Wow, good shot. Wow, okay. Good fielding, Dhitiras. बहुत अच्छा थ्रू किया है Dhitiras ने. Wow. White ball. Umpire decision white ball. Abi. Wow. Good bowling. Dhitiras. Umpire decision white ball. पहले गेंद में पहली वाइड बॉल Dhitiras के द्वारा फिर से बॉलिंग कर रहा है Dhitiras. वाओ बैटरिंग क्लास 6 मुकुट के द्वारा बैटरिंग 6 वाओ दो गेंद में 2 छक्का लगा दिया मुकुट ने वाओ गुड बॉलिंग नॉट आउट ओवर